জীৱনৰ কথাটো মই কৈ যাব নোৱাৰো আৰু যে মই এই ভকতসকলক লগ কৰি পাম সেইকাৰণে মোৰ অলপ দুখ ভগৱানে আৰু কেইঘণ্টামানৰ পিছতে হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাটৰ কেন্দ্ৰীয় অধিৱেশন আজি এতিয়া উপস্থিত আছো আপোনালোকে দেখিছে মেইন গেটৰ ফ্ৰণ্টত আছো বৰ্তমান বন্ধ আছে পথ বন্ধ আছে আৰু আজি দিশ নিৰ্ণয়টো সেইদিনাখনি কোটা ভুল হৈছে কৈ দিছো আপোনালোকে যদি আহে ডিব্ৰুগড় ফালৰ পৰা আহিলে আপোনালোকে পাব সোঁহাতে আৰু যোৰহাট ফালৰ পৰা যদি আপোনালোকে আহোঁতে পাব বাওঁহাতে আৰু পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে আকৌ কৈছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মাত্ৰ আৰু কেই মুহূৰ্তমান বাকী আছে আৰু আপোনালোকক লৈ যাম গেটৰ অকণমান সৌন্দৰ্যটো দেখাম আৰু ৰাস্তাৰ পৰা 1.5 কিলোমিটাৰমানৰ দূৰলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পতাকা আছে সেই পতাকা ইয়াত উৰাই ৰখা হৈছে আৰু ইয়াত দেখিছে আপোনালোকে গেটখন কি ধুনীয়া আটক ধুনীয়াকৈ বনোৱা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখাটো দিয়া হৈছে মাজুলীৰ পৰা মুখাশিল্প দিয়া হৈছে আমাৰ লগত মনজিত আছে মনজিতে কৈছে যে চাইকেল লৈ ক'ৰ পৰা আহিছে ক'ৰ পৰা চাইকেল লৈ আহিছে প্ৰথমতে 2008 চনৰ পৰা চাইকেল চলাই আহি আছে আৰু লখিমপুৰৰ পৰা আহিছে আমি প্ৰথমে যাম যে টিভি বিলাকত পাই আছো নিউজত পাই আছে যে লখিমপুৰৰ পৰা চাইকেল চলাই আহি আছে আমি ওলাওঁতে ভিডিঅ' প্ৰত্যক্ষ কৰিছিলো কৃষ্ণ কেনেকুৱা লাগিলে কিমান দিন লাগিলে কিমান ঘণ্টা আমি সোমবাৰে ৰাতিপুৱা 6 বজাত চাইকেলত উঠিছো তাৰ পৰা আহি মৰিধলত থাকিলো মৰিধলৰ পৰা আহি কালি ডিমৌত থাকিলোহি আজি উপস্থিত আজি জেনেৰেলি ভাগৰ অনুভৱ কৰিছে নে ভাগৰ নাই আমি আৰু পিতৃ কি হ'ল আপোনাৰ কৃষ্ণ আমাৰ আপোনালোকৰ যদি পৰিচয়টো দি দিয়া গম পাব যে ঘৰ কোন জেগাৰ পৰা আহিছে আমাৰ নাৰায়ণপুৰ আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ওচৰত আমাৰ মণিকাঞ্চন আঞ্চলিক বিপিআৰ নাৰায়ণপুৰ জিলা শাখা তাৰপিছতে আৰু একদম মাধৱদেৱৰ থানৰ মানে আমাৰ তাৰপৰা থানলৈ 1 কিলোমিটাৰ বুজিলে মাত্ৰ 1 কিলোমিটাৰ ইমান দূৰ আপোনালোকে কি আগতেও চাইকেল চলাই যায় নেকি আমি 2008 চনৰ পৰা য'তে হয় য'তে হওক একদম গোলাঘাট সৰু পথাৰ আধ্যাত্মিকতা আহিতে আছো পিতৃ কি হলে আহি আছো আধ্যাত্মিকতাৰ কিমান বল চাই লওক আধ্যাত্মিকতাৰ কিমান বল হয় নহয় ঈশ্বৰৰ কিমান শক্তি আছে আগৰ তোমাৰ পৰা নাই মই দেখিছো আপোনালোকৰ চকুৰ হাঁহিয়ে তিৰবিৰাই আছে কৃষ্ণ তিৰবিৰাই থকা নাই হাঁহিয়ে তিৰবিৰাই আছে কিন্তু ভাগৰে তিৰবিৰাই থকা নাই মানে আজি পহিলা গেটখন 1 নম্বৰ গেটখন যেতিয়া আমি পাই গলো তেতিয়া আমাৰ মানে কি কম কি ৰ'বও লাগে এনেকুৱা আনন্দ অনুভৱ হ'ল একদম আমাৰ ঘৰ পালোহি বুলি আমি হিলডল ভাঙি আহি আছো আহক আপোনালোকে আহিছে ভিতৰত জীয়াহঁতে লওক আমি এতিয়া যাম ভিতৰলৈ লৈ যাম আৰু ভিতৰলৈ লৈ গৈ আপোনালোকক গোটেই সৌন্দৰ্যটো দেখাম মেলাত কি কোনো হৈ আছে সেইখিনি দেখাম বৰ্তমান ভিতৰলৈ আপোনালোকক লৈ গৈছো সন্ধিয়া লাগিছে আৰু নামঘৰত দবা কাঁহ শংখ সকলোখিনি বাজি উঠিছে আৰু নামঘৰৰ গেটখন ইতিমধ্যে সম্পূৰ্ণ তৈয়াৰী হৈ গ'ল আগৰ প্ৰতিবেদনত আপোনালোকে দেখিছিলে যে কামিবিলাক লগাই আছিলে ইয়াত কোনো ধৰণৰ নাম ফলক লগোৱা নাছিলে আৰু নামঘৰৰ চৌহদটো চাই লওক নামঘৰৰ যিটো মেইন বাটচৰা আছিলে বাটচৰা ইতিমধ্যে মুকলি কৰি দিছে আৰু নামঘৰত ইতিমধ্যে দবা কাঁহ বাজি উঠিছে সন্ধিয়াৰ যিটো আৰতি ইতিমধ্যে আৰম্ভ হ'ব হৈছে আৰু কিমান ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা গুৱাহাটী মানে পলাশবাৰী জিলা লাগি কৃষ্ণ দেই কৃষ্ণ আমি দেখাম নামঘৰৰ পৰিৱেশটো চাওক নামঘৰ কি সুন্দৰকৈ বনাইছে কি সুন্দৰ নামঘৰ আপোনালোকে আগতে দেখিলে আগৰ প্ৰতিবেদনবিলাকত দেখিলে যে কাক বাছ চেৱা গছ আৰু এই বাটচৰাটো নাম দিয়া হৈছে ৰাঙলী গৃহৰ খুটাৰে চেৱা গছ বাটচৰা দিয়া হৈছে বাটচৰা ধুনীয়াকৈ দিয়া ৰাঙলী গৃহ দিয়া আছে চাই লওক আমি এতিয়া যাম এই আইসকল আহিছে ক'ৰ পৰা আহিছে আইতা ক'ৰ পৰা আহিছে উত্তৰ পশ্চিমাঞ্চলিক এতিয়া নামঘৰলৈ যায় এই নামঘৰত মই বহিয়ে আছিলো আমি আহি বহি আছিলো আমাৰ ভাই বোৱাৰী এগৰাকী মোৰ ভাই বোৱাৰী কেনেকুৱা লাগিছে নিজৰ জিলাতে হৈছে নিজৰ জিলাত মানে এতিয়া মই অন্য ক'ব নোৱাৰো মই এতিয়া ঘৰত থাকোঁতেও মই চকু পানী টুকি আছো কেলে নহয় সেইটো কথা নহয় এতিয়া যে দূৰলৈ গুচি যাব তাৰমানে আপুনি এই 4টা দিনৰ পিছৰ পৰ্যায়টো ভাবিছে নহয় সেইটো ভাবিব লাগিব কাৰণ মোৰ এতিয়া 90 91 এতিয়া 92 সমান মোৰ 30 বছৰ বয়সতে মই তেজপুৰ জামুগুৰিত প্ৰথম অধিৱেশনখনলৈ গৈছিলোঁ আমাৰ সুনাম চুতীয়া বাপৰ সেই শৰণভাগ লৈ মই গৈছিলোঁ তাৰপিছত মই 3খন মিটিঙত এটেণ্ড কৰিব নোৱাৰি মোৰ সেই সময়তে আকৌ ঈশ্বৰে কি হয় মানে গাটো বেয়া কৰে তাৰমানে এতিয়া আপুনি এই ভাগ দূৰলৈ গৈ যাব আপুনি নেপাব বুলি ভয় কৰিছে নেকি নহয় মই এতিয়া 90 91 এতিয়া 92 সোমাই গ'লো মোৰ জীৱনৰ কথাটো মই কৈ যাব নোৱাৰো আৰু যে মই এই ভকতসকলক লগ কৰি পাম সেইকাৰণে মোৰ অলপ দুখ পাব ভগৱানে কৰিলে সকলো পাব
নেক্সট বাৰ ক'ত পাতিছে ভাইটি তেজপুৰলৈ যাব লাগিব সুস্থ সবল থাকিব লাগিব খোৱা বোৱা একদম তেজপুৰ জামুগুৰিত মই মোৰ 30 বছৰ বয়সত মই গৈছিলো এনে এতিয়া দুখ কৰিলে লোক কৰিব নালাগে খোৱা পিয়া বজাই ৰাখিব তেজপুৰত একদম যাব পাৰিব খোৱা পৰাটো খোৱাটো দিয়াই কোনো টকাই নাই আপুনি দুখ কৰিব নালাগে কিন্তু ধৰ্মৰ প্ৰতি আমাৰ বন্ধুসকল বাপসকল একাগতীয়াকে তেখেতলোকে আমাৰ আগতে বয়সো কম আৰু তেখেতলোকৰ শ্ৰদ্ধা ভক্তি থক এইবোৰ কথা ক'বলৈ যাওঁতে মোৰ অলপ মনত দুখ লাগে খুব সুন্দৰ আইতা আচলতে আবেগিক হৈ পৰিছে আইতাই কৈছে তেখেতৰ 92 বছৰ বয়স হৈছে গোলাঘাটৰ যোৰহাটৰ পৰা বহুত দূৰলৈ গুচি যাব আইতাই মানে এইটো কৈছে যে 92 বছৰ বয়স হৈছে দেহাৰ ভৰসা নাই হয় নহয় দেহাৰ ভৰসা নাই পাম নে নেপাম আইতাৰ সেইকাৰণে দুখে কোলাই পাইছে মানে একদম দুখ বেছি হৈ গৈছে যে এয়াই লাষ্ট আৰু নেপাম নেকি তেনেকুৱা এটা ভয় হৈছে আইতাৰ দুখ কৰিব নালাগে খোৱা পিয়া বজাই ৰাখিব লাগিব ভগৱানৰ প্ৰতি আস্থা ৰাখিব লাগিব নেক্সট বাৰ তেজপুৰত পাই যাব খোৱাটো মোক নালাগে নহয় মোক ইমান কণহে লাগে সেইকণে বজাই খাব লাগিব আৰু বেমাৰ আজাৰ হ'লে ডক্টৰক দেখাই ধুনীয়াকৈ সুস্বাস্থ্য কৰি থাকিব লাগিব দেই ঠিক আছে ধন্যবাদ চাওক আইতাগৰাকী আচলতে আবেগিক কৰি দিলে তেখেতে কৈছে যে 92 বছৰ বয়স হৈছে মই নেপাবও পাৰোঁ নেক্সট অধিৱেশন মই নেপাবও পাৰোঁ একদম আবেগিক কৰি তোলা এটা কথা কৈছে যে যোৰহাটৰ পৰা বহুত দূৰলৈ গুচি যাব তেখেতৰ ঘৰ যোৰহাটত হয় আমি সেইদিনা দেখিছিলে যে আপোনালোকে বিলখন এই বিলখনত এখন ধুনীয়া জাহাজ দিছে আচলতে জাহাজখন উঠিব নোৱাৰে এটা শ্ব' দিছে জাহাজ দিছে মাছ দিছে বগলী দিছে আৰু ছাইডত আপোনালোকে দেখিছে পতাকা উত্তোলন কৰি থোৱা আছে কি ধুনীয়া বনাইছে এই জলাশয়টোক তেওঁলোকে সুন্দৰ কৰি তুলিছে জলাশয়টোত আপোনালোকে যেতিয়া দিনত আহিব বা সন্ধিয়ালৈকে আহিব তেতিয়া আপোনালোকে দেখিব জলাশয়টোৰ পৰিৱেশে আটক ধুনীয়া অকণমান জলাশয় পৰিৱেশটো আমাৰ দেখাই দিব জলাশয় পৰিৱেশটো চাই লওক চাৰিও কিনাৰটোত পতাকা দিয়া আছে মাজতে এখন জাহাজৰ প্ৰতিকৃতি বনোৱা হৈছিলে প্ৰকৃত জাহাজ নহয় এখন বনোৱা হৈছে দেখিবৰ কাৰণে বগলী এটা বনোৱা হৈছে সেইফালে মাছ বনোৱা হৈছে আৰু এইফালে আপোনাৰ অকণমান দেখাই দিব আমি যাম এইফালে সেইটো হৈছে মেইন মণ্ডপ কিমান ধুনীয়া আটক ধুনীয়াকৈ বনাইছে মেইন মণ্ডপ সেইফালে আছে দূৰ দূৰণিৰ পৰা আহিছে সেৱক সেৱিকাসকল আৰু এয়া হৈছে সেৱা বাহিনীৰ শিবিৰ আৰু চাওক খুব ধুনীয়াকৈ লাইন পাতি আছে আমি প্ৰথমে জানি ক'ৰ পৰা আহিছে আমি লাহিং আঞ্চলিকৰ পৰা খুব সুন্দৰকৈ দিয়া হৈছে আপোনালোকক দেখাইছোঁ এয়া হৈছে সেৱা বাহিনীৰ শিবিৰ আৰু ভিতৰত গায়ন বায়ন হৈ আছে নেগেৰা নাম চলি আছে ভিতৰলৈ যাম ক'ৰ পৰা আহিছে তিতাবৰ ইয়াত 4 দিনীয়াকৈ আহিছে না থাকিবলৈ হয় সেৱা বাহিনী আমি ভিতৰলৈ লৈ যাম ভিতৰত আটক ধুনীয়া অনুষ্ঠান চলি আছে ক'ৰ পৰা ইয়াৰে সকলো ইয়াৰে 4 দিনীয়াকৈ থাকিবলৈ আহিছে 4 দিনীয়া আৰু এওঁলোকে চাওক 4 দিনীয়াকৈ তেওঁলোকে ইয়াত থাকি ল'ব আৰু ৰাইজৰ শুশ্ৰূষা কৰিব ভকত বৈষ্ণৱৰ শুশ্ৰূষা কৰিব ভিতৰলৈ যাম চাওক ভিতৰত চাওক কি সুন্দৰ একদম কি সুন্দৰ অনুষ্ঠান চলি আছে নিউজ চেনেলৰ আমাৰ প্ৰগ্ৰেম চলি আছে অকণমান দেখাই দিছোঁ প্ৰগ্ৰেমটো এইফালে চাই লওক চলি আছে আৰু সিফালে গোটেই সেৱা বাহিনীৰ সদস্যসকলে বা সেৱা বাহিনীৰ লোকসকলে নাম জুৰি আছে এই শিবিৰৰ সন্মুখ ভাগতে আছে কেইজনমান বাপৰে পৰিচয় আমি জানিলো কৃষ্ণ মোৰ নাম প্ৰাঞ্জল গগৈ আমি নকচেৰিৰ পৰা আহিছোঁ আমাৰ বছৰ যোৱাই আমাৰ যি প্ৰস্তুতি আছিলে যি পৰিকল্পনা আছিলে সেই পৰিকল্পনা কাইলৈৰ পৰা প্ৰকাশ পাব ভকতৰ আশীৰ্বাদ প্ৰভু ভগৱন্তৰ কৃপা আমি হিৰত লৈ লাখ লাখ ভকতক আদৰিবৰ কাৰণে আমি সাজু হৈ উঠিছোঁ ইয়াত দেখিছে আমাৰ যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক যুৱতী কেনেদৰে আহি উৎসাহিত হৈ পিনি কৃষ্ণক চিন্তা কৰি কৃষ্ণ সংস্কৃতি যেনেকৈ বজাই ৰাখিছে আৰু দেখিছে আপুনি দেখাইছোঁ দেখক আপুনি আমি খুব সুন্দৰ আপুনি ইমান দিনৰ প্ৰিপেৰেশ্যন চলাই আছে নিজৰ দৃষ্টিত আহিছে নামটো লাগিব নাম ধৰিব লাগিব অন্তত গম পাম নে চৰ্চা চলিছে এটা আমি নাম ধৰক আমাৰ বিশেষ আমাৰ নামত আছে ধৰিব জয় জয় ৰাম জয় শ্ৰী ৰাম জয় নাথ হৰি জয় জয় ৰাম জয় শ্ৰী ৰাম জয় শ্ৰীমন্ত শংকৰে পাৰ ভাগি দিলে
বহে ব্ৰহ্মাণ্ড বেদী রে জয় জয় রাম জয় শ্রী রাম জয় অনাতন হরি জয় জয় রাম জয় শ্রী রাম জয় অনাতন হরি রে জয় জয় রাম জয় শ্রী রাম জয় অনাতন হরি রে শ্রীমন্ত শংকৰ হৰি ভকত জানা যে নকপথৰু ৰে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় অনাতন হৰি ৰে নামে গংগা জল চৰণে কমল বয়াগে হৃদয়ৰ মাজে হে জয় চৰণে কমল বয়াগে হৃদয়ৰ মাজে ও হৰি নামৰ খেলা ও হৰি নামৰ খেলা টুক টুককৈ পৰিল কাম হৰি নাম টুক টুককৈ পৰিল কাম ও নেৰু 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 হৰি নাম নেৰু 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 হৰি নাম ও মই পাপী কলৈ যাম কৃষ্ণ পাম ও মই পাপী কলৈ যাম কলৈ গলে কৃষ্ণ পাম ও ৰাম বোল হৰি বোল ও ৰাম বোল হৰি বোল ও মন ভাই ও মন ভাই ও ৰাম বোল হৰি বোল হৰি বোল ও মন ভাই ও মন ভাই খুব সুন্দৰ একদম মানে ৰসে পৰিপূৰ্ণ হৈ আছে হয় নহয় ৰসে পৰিপূৰ্ণ হৈ আছে আৰু নামে প্ৰসংগে একদম ভৰপূৰ হৈ আছে জাতিষ্কাৰ হৈ আছে আৰু দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰি তুলিছে আমাৰ যোৰহাটৰ ইয়া সেৱকসকলে আৰু পুৰা তৎপৰ হৈ আছে ন যিকোনো একদম কাম যি দিয়ে আৰু কৰি নিব এইবিলাক আমাৰ উৎসাহ সাহস যে পাইছোঁ কেৱল প্ৰভু ভগৱন্তৰ আশীৰ্বাদ আছে কাৰণে আমি পাইছোঁ ভকতৰ আশীৰ্বাদ নথকাহেঁতেন আজি এনেদৰে সুচাৰুৰূপে পৰিচালনা আমি কৰিব নোৱাৰিলোহেঁতেন আমাৰ একমাত্ৰ সম্বল হৈছে কৃষ্ণ সংস্কৃতি এই হাজাৰ হাজাৰ যে একত্ৰিত হৈছে সুশৃংখলে যে ভাৱে এই যুৱ প্ৰজন্ম আহিছে তাৰ আশীৰ্বাদ ভগৱন্তৰ আশীৰ্বাদ নথকাহেঁতেন আমি কৰিব নোৱাৰিলোহেঁতেন আপোনালোক দেখিছে কেনেদৰে আহিছে আৰু ভকত আহি আছে লাখ লাখ ভকত আহি আছে কাইলৈ আচল পৰিস্থিতি দেখিব আপোনালোকে শুশ্ৰূষা কৰিব লাগিব ভকত শুশ্ৰূষা যিকোনো মুহূৰ্ততে সাজু দিন ৰাত আমি ভকত সেৱা কৰিবৰ কাৰণে আমি 5 দিনৰ কাৰণে ইয়াত বাহৰ পাতি লৈছোহি কৃষ্ণ কিমান আহিছে আপোনালোকৰ ফালৰ পৰা আমাৰ যোৰহাট জিলাৰ সেৱা বাহিনীৰ ফালৰ প্ৰায় 15,000 যুৱক আৰু যুৱতী দুই মিলাই 15,000 আছে আমাৰ মাজত খুব সুন্দৰ হ'ল ইতিমধ্যে দেখিছে আমি ভিতৰৰ পৰা ওলাই আহিলো সকলোৱে খালি নাম জুৰি আছে আৰু ইয়াৰ পৰা ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম 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 জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় ৰাম জয় শ্ৰী ৰাম জয় হয় চক কি সুন্দৰকে একদম লাইনটো চক কোনো ধৰণৰ ইয়াত তেওঁলোকে লাইন ভংগ কৰা নাই একদম ন্যায় শৃংখলিতভাৱে তেওঁলোকে নাম জুৰি আছে আৰু কি ধুনীয়া এটা পৰিৱেশ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন এতিয়া অধিৱেশন হৈ থকা নাই দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈ পৰিছে যোৰহাটৰ এৰালতলি পথাৰত আৰু এইফালে সংগীত জুৰি আছে আমি দেখাই আছো আৰু চক এইফালে আমাৰ সমীৰণ জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হৰি ভকতৰ জানা যে নকপথৰু জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰামে গংগা জল চৰণে কমল বয়াগে হৃদয়ৰ মাজে
নামে গংগা জল চৰণে কমল বয়াহে হৃদয় মাজেৰে মই পাপী কলৈ যাম কলৈ গলে কৃষ্ণ পাম মই পাপী কলৈ যাম কলৈ গলে কৃষ্ণ পাম ও জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰে আৰু কি সুন্দৰ ঐ নকৰিবা ঐ নকৰিবা ৰাম তেওঁ নেৰু হৰি নাম কৈ হৰি নাম তেওঁ নেৰু হৰি নাম নেৰু 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 হৰি নাম নেৰু 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 হৰি নাম জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি শংকৰে ভকতৰ খুব সুন্দৰকে তেওঁলোকে গাই আছে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি তাৰপিছত কি খুব সুন্দৰকে তেওঁলোকে নাম জুৰি আছে দেখাই আছো মন ভাই নামৰ বিনে হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় ৰাম নামে সাগৰ ৰাম নামে কৰি আছে জগতৈ উদ্ধাৰ ৰাম মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় নামে গংগা জল চৰণে কমল বৈ আহে হৃদয়ৰ মাজে হে নামে গংগা জল চৰণে কমল বৈ আহে হৃদয়ৰ মাজে হে ৰাম 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 হৰি ৰাম 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 জয় ৰাম 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 হৰি ৰাম 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 কি সুন্দৰ পৰা আহিছে ক'ৰ পৰা আহিছে দিয়ক দিয়ক ইয়াৰে যোৰহাট জিলা বলমা আঞ্চলিক আপোনালোকৰ কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে। আমি সদায় চাই থাকো আপোনাক মোক চাই সদায় চাওঁ প্ৰতিদিনে চাই মানে হয়নে? আজিকালি তালৈ গ'লেও চবে লগ পাব হয়নে ভাল লাগিছে কৃষ্ণ 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 এই নেগেৰা নাম বা দিহা নাম আপোনালোকে ধৰে নাই আমি ধৰো এফাকি লাগে আকৌ এতিয়া গাব লাগিব নেকি? এফাকি গাব লাগে হৰি নাম কৃষ্ণ ও হৰি আমাৰ গুৰু শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে নামেৰে গুৰুৰ জনাক ভজিবা ভক্তিৰে কীৰ্তনৰ অমিয়া সুৰে আমাৰ গুৰু শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে নামেৰে গুৰুৰ জনাক বা ভক্তিৰে কীৰ্তনৰ অমিয়া সুৰে জয়তু শংকৰ শুনা মোৰ বান্ধৱ গুৰুজন বৈকুণ্ঠ যায় ৰাম ৰাম গুৰুৰ জনাক ভজিবা ভক্তিৰে আমাৰ গুৰু শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে আমেৰে গুৰুৰ জনাক ভজিবা ভক্তিৰে নামেৰে নাম নাম গুৰু শংকৰে বৈকুণ্ঠ কুলালে হৰি নাম মুখে লৈ ৰাম ৰাম গুৰুৰ জনাক ভজিবা ভক্তিৰে আমাৰ গুৰু শ্ৰীমন্ত শংকৰে
ধৰ্ম প্ৰচাৰিলে নামেৰে গুৰুৰ জনাক ভজিবা ভক্তিৰে কীৰ্ত আমি আহুৰে শ্ৰী গুৰু শংকৰে অন্তিমৰ বেলাতে বোলে ইটো প্ৰিয় বাণী ৰাম ৰাম গুৰুৰ জনাক ভজিবা ভক্তিৰে। খুব সুন্দৰ খুব সুন্দৰ। অসমৰ চাহ প্ৰথম কথা চাওক সেৱা বাহিনীৰ শিবিৰৰ একদম চাইডতে লগোৱা হৈছে অসমৰ চাহ আৰু সেয়া চাহপাত ছিঙি আছে খুব সুন্দৰকৈ তেওঁলোকে গছ আনি ৰুই দিছে আৰু লগতে নাৰ্জী ফুল আছে আৰু আমাৰ থলুৱা জীৱনৰ পৰা আমাৰ হেৰাই যোৱা এখন গাড়ী ক'বলৈ গ'লে গৰু গাড়ী আৰু এই গৰু গাড়ীখন তেওঁলোকে ৰাখিছে আচলতে আজিকালি যুৱ প্ৰজন্ম আজিকালি যিসকল শিশু আছে তেওঁলোকে আচলতে গৰু গাড়ী দেখাই নাই এওঁলোকে ইয়াত গৰু গাড়ী এখন দেখাইছে আৰু সেইফালে তেওঁলোকে মণিকূট ধৰি লওক আমাৰ গোসাঁই ঘৰ বনোৱা হৈছে আৰু এইফালে খুব সুন্দৰকৈ আটক ধুনীয়াকৈ বনোৱা হৈছে সেয়া পৰিয়াল এটা ধৰি লওক আমি আছে সেইফালে ঢেঁকী দি আছে খুব সুন্দৰকৈ আছে কাইলৈ আপোনালোকে কেই মুহূৰ্ত মানৰ পিছত নাই কাইলৈ আপোনালোকে ৰাতিপুৱাৰ পৰা এইখন দুৱাৰ আপোনালোকে মুকলিকৈ পাব আৰু ইয়াত সোমাই পেলাই আপোনালোকে চাব পাৰিব খুব সুন্দৰকৈ দিছে গৰু গাড়ী আছে তাঁতশাল আছে এইফালে ঢেঁকী আছে গৰু হাল বাই আছে আৰু এইফালে আপোনাৰ মণিকূট আছে আপোনালোকে চাই লওক কি সুন্দৰকৈ দিছে এবাৰ আপোনালোকে আহক তাৰ পৰা গম পাব ইয়াৰ সোৱাদ কেনেকুৱা আহি পেলাই আপোনালোকে সেৱা বাহিনীৰ শিবিৰৰ ফ্ৰণ্টতে আপোনালোকে দেখিব যে যিখন বাণিজ্য মেলাৰ আদৰণি তোৰণ আপোনালোকে দিছে বাণিজ্য মেলাৰ আদৰণি তোৰণ আৰু এই তোৰণখন আচলতে আমাৰ সকলোৰে এটাই লক্ষ্য যে আমি শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যাম মেলাখন কিন্তু চাম আমি প্ৰথমে মেলা ক'ত আছে আপোনালোকে দেখাইছে আদৰণি সমিতিৰ আদৰণি যিটো আমাৰ সেৱা বাহিনী শিবিৰ আছে শিবিৰৰ ফ্ৰণ্টে আপোনালোকে দেখিব আৰু এইটো চাইডৰ অপজিট চাইডৰ আপোনালোকে পাব বাণিজ্য মেলা আপোনালোকে ক'ত কিমান দোকান হৈছে কেনেকৈ যাব কি কথা সকলো ক'ত কি পাব দেখাই যাম আৰু আপোনালোকে সেইদিনাখন দেখাইছিলোঁ যে চক্ৰবেহু অভিমন্যু এই চক্ৰবেহুত ফচিছিলে আজি আৰু আইসকল ফচিছে চক্ৰবেহুত সোমাই আছে ওলাব পৰা নাই নেকি কেলে ওলাব পৰা নাই কিমান টাইম হ'ল 2 মিনিটমান হ'ল এইফালে ওলাই আহিলে ওলাব পাৰিলা অৰ্জুনে আচলতে অৰ্জুনৰ নাতিনীয়েক অভিমন্যুটো মৰি গ'ল ন অভিমন্যুৰ কি হ'ব ওলাই গ'ল কিমান টাইম লাগিলে ওলাওঁতে কিমান টাইম লাগিলে 15 মিনিটমান লাগিলে 15 মিনিটমান লাগিলে অভিমন্যু ওলাব নোৱাৰিলে এটা কি ক'ম যে অভিমন্যুৰ বংশধৰ বুলি ক'ম নে অৰ্জুনৰ কিবা চাৰ আছে বুলি ক'ম ফটককৈ যে ওলাই আহিলে অভিমন্যুৰ মৰি গ'ল আপুনি ওলাই আহিলে আচলতে অৰ্জুনৰ কিবা এটা ভগৱান শ্ৰীকৃষ্ণৰ কিবা এটা তাচৰা আছে হয় নহয় বাট দেখাই দিলে ক'ৰ পৰা আহিছে আমি ওচৰে চাওক ওলাই আহিছে সকলো এটা আছে বোলে ওলালো সোমালে কোনপিনেদি সোমালে কোন এইটো ৰাস্তা সোমাই এইটো ৰাস্তা ওলাওঁতে ইমান টাইম লাগিলে 10 মিনিট লাগিলে এয়া ঘূৰি আছে চক্ৰবেহুত ঘূৰি আছে আৰু সেইফালে আছে আইফেল টাৱাৰ আপোনালোকে আহিব পাৰিব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনত আহি পেলাই ইয়াৰ আপোনালোকে অকণমান আমেজ লৈ যাব অন্ততঃ 10 মিনিট আপোনালোকৰ শৰীৰ চৰ্চা হ'ব নহয় জানো 10 মিনিট শৰীৰ চৰ্চা সকলো আহিব এদিন লগ পাম কিমান টাইম লাগিব ভণ্টি জটিল নে অকণমান জটিল ঠিক আছে আমি ওলাই যাম আৰু এতিয়া বাহিৰলৈ যাম চক্ৰবেহুত আমাৰ সোমাবলৈ বৰ্তমান সাহস নাই কেলে অৰ্জুনে আমাক বিদ্যাটো শিকোৱা নাই এয়াই হৈছে সেই প্ৰকাণ্ড ভোজনালয় আপোনালোকে দেখিছে ইয়াত সেই বৰপ্ৰসাদ ভাত তেওঁলোকে খাবলৈ কাৰণে ইয়াত বাঁহ পাৰি দিয়া হৈছে আৰু এনেকুৱা টেবুল দিয়া হৈছে ইয়াতে বহি সকলোৱে খাব পাৰিব আৰু এই প্ৰকাণ্ড ভোজনালয়টো আপোনালোকে কিমান ছিট কেপাচিটি আপোনালোকে প্ৰায় নাই কমেও 10,000 ওপৰত ইয়াত ভকত বৈষ্ণৱে একেলগে বহি এই ভোজন গ্ৰহণ কৰিব পাৰিব আৰু এই প্ৰকাণ্ড ভোজনালয়টো কাইলৈ আপোনালোকে পাব সেই মূল মণ্ডপটোৰ মূল মণ্ডপটোৰ আপোনালোকে বাওঁ চাইডে পাব সেই ভোজনালয়টো আৰু দেখাই দিছোঁ অকণমান ভোজনালয় অলপ কাম বাকী আছে তেওঁলোকে কৰিছে ইয়াত একদম ধুনীয়াকৈ বহিবৰ কাৰণে পলিথিনৰ ব্যৱস্থা কৰিছে আৰু বাঁহ দিছে চব কি ধুনীয়াকৈ বনোৱা হৈছে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ খুব সুন্দৰকৈ বনোৱা হৈছে প্ৰায় 10,000 কিমান পৰিব 10,000 আৰু ৰান্ধিব ক'ত ৰান্ধিব তাত সেইটো ভোজনালয় ৰান্ধিব তাত 200 চৌকা আছে আৰু 3,000 কৰ্মীয়ে তাত মানে ভোজন ৰন্ধন প্ৰকৰণ কৰিব 3,000 কৰ্মী আৰু আমাৰ 15,000 মানে আছে সেৱা বাহিনী যুৱক যুৱতী তেওঁলোকে ইয়াত দিয়া মেলা কৰাৰ পৰা আদি কৰি গোটেই নিয়ন্ত্ৰণ কৰিব গোটেই এতিয়া চৌকাবিলাক কিমান প্ৰকাণ্ড চৌকা তেওঁলোকে বনোৱা হৈছে আৰু বাচনবিলাক কিমান প্ৰকাণ্ড বাচন আৰু আজি তেওঁলোকে যিসকল ইয়াত সেৱা বাহিনীৰ সদস্য আছে মানে ইয়াত যিসকলে লাগি ভাগি আছে তেওঁলোকৰ কাৰণে বনোৱা হৈছে কাইলৈৰ পৰা ইয়াত একেলগে 10,000 মানুহে খাব পাৰিব ইতিমধ্যে বনি আছে আৰু ইয়াত চক ইয়াত হয়তো তেওঁলোকে ভাত থ'ব আৰু এইফালে হয়তো কিবা তেনেকুৱা থ'ব এইফালে বনি আছে আমি এতিয়া কি বনি আছে আমি পাতি ল'ম এতিয়া অকণমান আমি যাম এতিয়া আৰম্ভণি হৈ গ'ল ৰাতিৰ কাৰণে হৈছে সম্ভৱ কি বনি আছে অকণমান আগবাঢ়ি আহিব
কি বনাই আছে বৰ্তমান চাহ বৰ্তমান চাহ আগবেলা 5000তকৈ অধিক ভকতক ইয়াত খোৱা ব্যৱস্থা কৰা হ'ল মানে আমিও চাহ খাবলৈ পাম এতিয়া চাহৰ লগত কি আছে আমি কোৱা শুনিছিলো যে এগৰাকী আয়ে কৈছিলে যে মিঠৈ ব্যৱস্থা কৰা হৈছে প্ৰকৃততে মিঠৈ আছে নাই মিঠৈ আছে আমি চাহ একাপ ল'ম কেনেকুৱা চাহ বনাইছে খাম আজি কাইলৈ কিমান চৌকা আছে 200 আছে 200 চৌকা আপোনালোকে ইয়াৰে যোৰহাট জিলাৰ মানে নিজৰ ঘৰতে হৈছে অতিথি দেৱ ভৱ চাহ কাপ এতিয়া মানে আপোনালোকে ঘৰতে পাইছে কেনেকুৱা লাগিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত এই মহান ভকত সেৱাৰ সুযোগ লাভ কৰি আমি মহা আনন্দিত এইখন আঞ্চলিক নহয় মই যোৰহাট জিলাৰ উপসভাপতি আৰু আমি সম্পূৰ্ণ পানী যোগান আঁচনি সম্পূৰ্ণ জৰিয়তে এই গোটেই মহবন্দা এৰালতলী পথাৰত পানী যোগানৰ এটা ব্যৱস্থা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত আমাৰ সমস্তখিনি ভকত বৈষ্ণৱৰ সহযোগত এইটো এটা সুন্দৰ পৰিচালনাৰ এটা সুন্দৰ শুদ্ধ বিশুদ্ধ খোৱা পানী ইয়াত ব্যৱস্থা গ্ৰহণ খোৱা পানী বিশুদ্ধ কাৰণ আপুনি দেখিছে যে সেইখিনি ওচৰত এখন পাব্লিক হেল্থৰ গাড়ী ৰৈ আছে তাত গাড়ী সম্পূৰ্ণ মানে ৰিফাইন কৰি পানীটো ইয়ালৈ পঠাইছে আৰু আমি সম্পূৰ্ণ খাই বৈ আমি মানে ভকতসকলক যে তেনেকুৱা পানী খুৱাব পাৰোঁ সেইটো কাৰণে পৰিষ্কাৰ বৃহৎ চেষ্টা কিমান চৌকা খান্দিছে আজিতো আৰু কেইঘণ্টামান বাকী আছে আজি আপোনালোকে কিমান চাহ দিলে বুলি ক'লে আজি এতিয়া আমি চাহৰ কিমান গ'ল 10,000 মান গ'লে চাহ নহয় আমি ৰাতিপুৱা পৰা গৈছো 10,000 মান কাপ গ'লে গৈছে 5,000 ভকতে খালে মিঠৈ কিমান তৈয়াৰ কৰাইছে আপোনালোকৰ আঞ্চলিক আমাৰ আঞ্চলিকৰ পৰা বুলি নহয় প্ৰায় মানে প্ৰতিখন প্ৰাথমিকৰ পৰা 1500 তেনেকে লাখ ভকত আহিব লাখ ভকত এই মিঠৈ দেখিছে চবে খাইছে লাখ ভকতৰ কাৰণে মিঠৈ ৰেডি কৰি ৰাখিছে এখন প্ৰাথমিকত 500টা মিঠৈ কমেও কিন্তু বাকি আপুনি কিমান দিব পাৰে 1500 লৈকে দিছে আপোনালোকে আচাৰ দিছে একদিন ভকতৰ দুপৰীয়া বা গধূলি ভাতৰ বাবে কোনোবা আঞ্চলিকে বা কোনোবা প্ৰাথমিকে আচাৰ দিছে তেনেকে কেনেকুৱা লাগিছে নিজৰ অঞ্চলত গাঁৱত ভাল লাগিছে মিঠৈ এটা দিয়ক আমি খোৱাটো লৈ লওঁ এটা আৰু এটা দিয়ক আমাৰ মোৰ বন্ধু আছে তিনিটা আমি লৈছো এটা আমি খোৱাটো ল'ম 200 চৌকা আৰু 10,000 ভোজনালয়ৰ মাজত আৰু এজন বাপ আছে তেখেতে কিবা ভক্তিমূলক গান ৰচিছে বা গাইছে পৰিচয়টো লাগিব আৰু সকলোৱে ধৰিব হা মোৰ নাম উত্তম হাজৰিকা মই গোলাঘাট উত্তৰ আঞ্চলিকৰ দেৰগাঁও নগৰ প্ৰাথমিক আপুনি ভক্তিমূলক গীত ৰচনা কৰিছে আৰু নিজে সুৰ দিছে কণ্ঠদান কৰিছে হয় মই অধিৱেশন উপলক্ষে গীত ভাগি কালি মুকলি কৰিলো মোৰ উত্তম সংগীতম চেনেলৰ যোগেদি গীত ভাগি ইয়াত প্ৰদৰ্শনীও আছে 7 তাৰিখে হয় আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বা আপুনি সংগী বা কেনেকুৱা লাগিছে যে আজিৰ দিনটোতে আপুনি সংগীত আমাৰ এইটো বহুত মানে বছৰ যোৱা মানে আমাৰ এই আশা এই অধিৱেশন ভাগি প্ৰত্যেক বছৰে আৰু উইদাউট মিউজিকত এখেতৰ অকণমান কলি আমি জানিব লাগিব নহয় ভক্তিৰ ৰসত ডুব যাব লাগিব এতিয়া ভোজনালয়টো একেবাৰে ভক্তিৰ ৰসত ডুবাই আছে হয় নহয় অকণমান ধৰি দিয়ক সকলোৱে অংশগ্ৰহণ কৰিব কৃষ্ণ ভকত খবৰ আয়োজন সংঘৰে অধিৱেশন ভক্তি ৰসত উঠলে হিয়া হৰি গুণ গাবলে জগতবাসীৰ মনলে হৰি গুণ গাবলে জগতবাসীৰ মনলে হে প্ৰভু সুমতি দিয়া খুব সুন্দৰ এটা জয়ধ্বনি লাগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা জয়ধ্বনি আজি বিদ্যুৎ সামৰণি জয় গুৰু শংকৰ আৰু এই মহিলাসকলৰ মাজত বাইদেউসকলৰ মাজত আইসকলৰ মাজলৈ গৈছো আপোনালোকে ৰন্ধন প্ৰকৰণতে বেছি ভাল নে সংগীত বা এনেকুৱা ধৰণৰ কোনোবাই অকণমান কলিতা ধৰিবনে কোনোবাই ৰন্ধন আপুনি অকণমান হওক আপোনাৰ ফালে চকুৰ টিপটো সেইফালে গ'ল মানে সেইফালে আছে মানে অকণমান এইফালে আহক যে ৰন্ধন প্ৰকৰণত থকা আইসকলেও যে ভক্তি ৰসৰ একদম গুণগুণনি জৰি আছে হয় নহয় আমি জানিব লাগিব যে আজি এই ভোজনালয়ৰ পৰা আপোনালোক অকণমান ধৰি দিয়ক সকলোৱে ধৰিব দেই হৰি নামৰ প্ৰকাশে প্ৰেমৰ মিতৰণ শ্ৰীমন্ত শংকৰে ভাগৱনী দিলা বহে ব্ৰহ্মাণ্ড জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ মই এতিয়া আপোনালোকে সামগ্ৰিক পৰিৱেশটো দেখালো আৰু কাইলৈ আপোনালোকে ৰাতিপুৱা আহক আৰু ইয়াৰ সৌন্দৰ্যতাৰ আমোদ লওক আৰু আপোনালোক আহক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনৰ এই এৰালতলী পথাৰলৈ আৰু কেই মুহূৰ্তমান বাকী
আপোনালোকে ভিডিঅ'টো হয়তো পাইছে ৰাতি, আৰু ৰাতিপুৱাৰ লগে লগে আপোনালোকে এই পথাৰখনত দেখিব দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈ গৈছে। আজিয়ে অজস্ৰ লাখ লাখ ভক্ত দূৰ দূৰণিৰ পৰা আহি শিবিৰ পাতি আছেহি। আৰু চাওক এই গেটখন কিমান ধুনীয়াকৈ আটক ধুনীয়াকৈ বনোৱা হৈছে, দুৱাৰ মুকলি হোৱা নাই। সকলো আহক, আৰু সকলো এটাই অনুৰোধ যাতে আপোনালোকৰ যদি জিঅ' মোবাইল ফোন আছে বা এয়াৰটেল মোবাইল ফোন আছে, আপোনালোকে খালি অকণমান যদি কাৰোবাৰ লগত আহিছে অকল সাৱধানে থাকিব, কিয়নো ইয়াত নেটৱৰ্ক নাপায়, ফোনৰ যোগাযোগ অকণমান বিচ্ছিন্ন হ'ব পাৰে। অজস্ৰ লাখ লাখ ভক্ত যেতিয়া আহিব নেটৱৰ্ক বিচ্ছিন্ন হ'ব পাৰে। আজি আমি ভিতৰলৈ গৈ পালোঁ যে ইয়াত জিঅ' নেটৱৰ্ক একেবাৰে কম পায় আৰু এয়াৰটেলো একেবাৰে কম পায়। যদি আপোনালোকে লগত সৰু বাচ্চা আনিছে বা কিবা কাৰণে যদি ভগৱানে নকৰক অলপ আঁতৰি গৈছে, লাখ লাখ ভক্ত থাকিব, আপোনালোকে অনুসন্ধান কক্ষত যাব আৰু তেওঁলোকৰ তাত ক'ব আৰু তেওঁলোকে সেইটো এনাউন্স দিব। আৰু যদি আপোনালোকে কাৰোবাৰ লগত যদি যোগসূত্ৰ বনাম বুলি ভাবিছে, আপোনালোকে যোগসূত্ৰ বনাবলৈ হ'লে আপোনালোকে হয়তো বাহিৰলৈ আহিব লাগিব, কিয়নো ভিতৰত জিঅ' নেটৱৰ্ক বা এনেকুৱা ধৰণৰ নেটৱৰ্কৰ ব্যৱস্থাটো হোৱা নাই। আৰু সকলোকে ধন্যবাদ জনাইছোঁ, কেতিয়া জ্ঞাপন কৰিছোঁ। শুভৰাত্ৰি, আৰু কালি ৰাতিপুৱা পুনৰ লগ পাম এই বাকৰি।